গাইজ ৱেলকাম টু মানৱজ্যোতি বৰা ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ RRB ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ উলিওৱা জবৰ বিষয়ে। RRB LP ৰিক্ৰুইটমেণ্ট 2026ত অনলাইন এপ্লাই কৰিব পাৰে 11,127টা লোক' পাইলট পজিশ্যনৰ কাৰণে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব, নহবা ITI ডিপ্ল'মা বা ডিগ্ৰী হ'ব লাগিব। এপ্লিকেশ্যন ফিজ হ'ব 250 to 500 ৰুপিজলৈকে আৰু ষ্টাৰ্টিং ডেট আৰম্ভ হ'ব 15 মে 2026 to 14 জুন 2026লৈকে। এইবোৰ হৈছে প্ৰিলিমিনাৰী এলাৰ্ট। এপ্লাই কৰিবলৈ আৰু ফাইনেল ৰুলবোৰ চাব হ'লে RRB ৱেবছাইটত পাই যাব। এই পষ্টবোৰৰ চেলাৰী ষ্টাৰ্টিং হ'ব 19,900 পাৰ মান্থ, লগতে এলাউন্সো থাকিব। এপ্লাই কৰিবলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া মতে আপোনাৰ এজ লিমিট 18 to 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। বহুত এজ ৰিলেক্সেশ্যনো আছে, লাইক ST SC কাৰণে 5 years, OBC কাৰণে 3 years এণ্ড PWD কাৰণে 10 years। এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া মতে কেণ্ডিডেটছ হ'ব লাগিব 10 পাছ। ITI থাকিব লাগিব এজ এ স্পেচিয়েল ইন CEN 01/2026। 3 year ডিপ্ল'মা কোৰ্চ নহ'লে BE BTech ডিগ্ৰী থাকিব লাগিব। মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স আৰু অট'মোবাইল ইঞ্জিনিয়াৰিং অলছ' পাৰিব। ফিজিকেল ফিটনেছ ষ্টেণ্ডাৰ্ডৰ মতে কেণ্ডিডেটছ A1 কেটেগৰী হ'ব লাগিব একৰ্ডিং টু ৰেলৱে নৰ্মছ লাইক ফিজিকেল ফিটনেছ আৰু ভিজন USL হ'ব লাগিব। ফি ষ্ট্ৰাকচাৰ জেনেৰেল या OBC কাৰণে 500, ST SC, ফিমেল, এক্স ছাৰ্ভিচমেন, ট্ৰেন্সজেণ্ডাৰ, মাইনৰিটিছৰ কাৰণে 250 ৰুপিজ। এতিয়া এপ্লাই কেনেকৈ কৰিব পাৰি সেয়া জানি লওঁ আহক। এপ্লাই কৰিবলৈ RRB অথৰাইজ ৱেবছাইটত কৰিব লাগিব, যাৰ কাৰণে মোবাইল নম্বৰ, ইমেইল ID, আধাৰ কাৰ্ড, চাৰ্টিফিকেটছ এইবোৰ লাগিব। চিলেকশ্যন প্ৰচিডিউৰ হ'ব CBT 1 কম্পিউটাৰ বেছ টেষ্ট। ইয়াত 75 MCQ থাকিব, মেথছ, ৰিজনিং, জেনেৰেল ছায়েন্স এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। নিগেটিভ মাৰ্কছ 1/3 হ'ব। CBT 2 ইয়াত পাৰ্ট A থাকিব 100 কুৱেশ্যনছ, মেথছ, ৰিজনিং, ছায়েন্স, ইঞ্জিনিয়াৰিং, কাৰেণ্ট এফেয়াৰ্ছ। পাৰ্ট B থাকিব 75 জেট ৰিলেটেড কুৱেশ্যনছ, 35% হয় পাছিং স্ক'ৰ। ষ্টেজ 3 CBAT কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট। ইয়াত একো নিগেটিভ মাৰ্কছ নাই, 42 মিনিমাম স্ক'ৰ হয়। মেৰিট কেলকুলেশ্যন হ'ব 70% CBT 2 পাৰ্ট A প্লাছ 30% CBT 8। ষ্টেজ 4 হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড মেডিকেল এক্সামিনেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।